নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰিৱেশ। আজি ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত যিসকল ঠিকা ভিত্তিত কৰ্মচাৰী তেখেতলোকে এনেদৰেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি ঠিকা ভিত্তিক কৰ্মচাৰীসকলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰূপায়িত কৰিছে। সমান্তৰালভাৱে ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়তো আজি এনেদৰেই তেখেতলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু কেইবাটাও দাবীৰে তেখেতলোকে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। কৰ্মবিৰতি কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত এতিয়া অচল অৱস্থা আহি পৰিছে ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। আৰু এনেদৰেই আজি তেখেতলোকে অৱস্থান ধৰ্মঘট পালন কৰিছে আৰু হাতে হাতে প্লেকাৰ্ড লৈ তেখেতলোকৰ যি দাবী, এই দাবীসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছে। কিয়নো তেখেতলোকে বিগত বহুদিনৰ পৰা জনতাৰ কাৰণে তেখেতলোকে কাম কৰি গৈছে। তথাপিও যেন চৰকাৰ বা জনপ্ৰতিনিধিসকলৰ এইসকল কৰ্মচাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই, এয়াই যেন আজি প্ৰতিপন্ন হৈছে তেখেতলোকৰ এই অৱস্থান ধৰ্মঘটৰ পৰা। আৰু ইয়াতে আছে এই কৰ্মচাৰীসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি দেখা গৈছে আপোনালোকে নিজৰ কৰ্মস্থান এৰি আহি আপোনালোকে কাৰ্যালয়ৰ এই প্ৰৱেশদ্বাৰতে বহিবলগীয়া হৈছে নিজৰ অধিকাৰ বিচাৰি। নমস্কাৰ। পঞ্চায়ত ও গ্ৰাম্য উন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ সদৌ অসম ভিত্তিত যি কৰ্মবিৰতিৰ কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈ আহিছে অৱস্থান ধৰ্মঘটৰ, তাৰে পৰিপ্ৰেক্ষিতত আমি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি উন্নয়ন খণ্ডত অধীনৰ যিমানসকল ঠিকাভিত্তিক কৰ্মচাৰী আহিছোঁ আৰু আমি আহি শান্তিপূৰ্ণভাৱে আমি কৰ্মবিৰতিও অৱস্থান ধৰ্মঘটত সহযোগ কৰিছোঁ সকলোৱে। আৰু আমাৰ কিছুমান ন্যায্য প্ৰাপ্তিৰ ওপৰত আমাৰ দাবী আছে। যেতিয়ালৈকে বৰ্তমানৰ চৰকাৰখনে আমাৰ ন্যায্য প্ৰাপ্তি আমাক আদায় নিদিব, তেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈকে হয়তো আমাৰ এই সংগ্ৰাম চলি যাব আৰু আমি শান্তিপূৰ্ণভাৱে আগবাঢ়িছোঁ। আজি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ আৰু আপোনালোকৰ থ্ৰুৱেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ও বিভাগীয় মন্ত্ৰী মহোদয়ক আমি নিবেদন জনাইছোঁ। আমি বহু বছৰৰ পৰাই আমাৰ নিবেদন চলি আছে, কিন্তু আমাৰ আজিলৈকে আমি কোনো ফলপ্ৰসূ প্ৰতিদান পোৱা নাই। তাৰ ভিত্তিতে আমি এই কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ। এতিয়া প্ৰথম কথা হ'ল, আমাৰ এই বিভাগত আমাৰ DPM, ADPM, এগ্ৰিডিটেড ইঞ্জিনিয়াৰ, GPC, GRS, কম্পিউটাৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, বিভিন্ন ধৰণৰ পদত আমাৰ প্ৰায় 8,000 কৰ্মচাৰীয়ে 2007-08 চনৰ পৰাই আজি 2025 চনলৈকে অবিৰত প্ৰহৰী সংগ্ৰামী হিচাপে আমি উন্নয়নমূলক কামবোৰ কৰি আহিছোঁ। যেনেধৰণৰ আমাৰ বৃদ্ধ পেঞ্চন আছে, বিধৱা পেঞ্চন আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে, মহাত্মা গান্ধী এনৰেগা আছে, তাৰ উপৰিও অৰুণোদয় আছে। আৰু এই সময়ে সময়ে যিবোৰ আমাৰ ইলেকশ্যন আছে, ইলেকশ্যন ডিউটি, আমাৰ বানপানীৰ সমস্যাৰ সময়ত আমাৰ প্ৰত্যেকটো কামতে আমি 24/7 আমি কাম কৰি আহিছোঁ। আৰু তাৰ বিনিময়ত আজিৰ এই পৰিস্থিতি আৰু পৰিৱেশত আমাক যি চৰকাৰে নিম্নতম পাৰিতোষিক দি আছে, এই নিম্নতম পাৰিতোষিকটোৰ দ্বাৰা আমাৰ সংসাৰখন বা আমাৰ ল'ৰা ছোৱালীক আমি পোহপাল দিয়াৰ লগতে তেওঁলোকক এজন সুনাগৰিক কৰিবৰ বাবে যি শিক্ষা দিবলৈ আমি অপাৰগ হৈছোঁ। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ও বিভাগীয় মন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছোঁ যে আমাৰ যি নিম্নতম দাবী, আমাৰ দাবী হৈছে আজি প্ৰায় 15-16 বছৰ ধৰি আমি ইয়াত কৰ্মৰত আছোঁ, কিন্তু আজিলৈকে আমাৰ চাকৰিৰ কোনো সুনিশ্চয়তা নাই। গতিকে আমি প্ৰথমেই আবেদন জনাম যে আমাৰ যিসকল 8,000 ঠিকাভিত্তিক কৰ্মচাৰী আছে, এই ঠিকাভিত্তিক কৰ্মচাৰীসকলক চাকৰিটো নিম্নতম 60 বছৰৰ সুনিশ্চিত কৰিব লাগে। আৰু দ্বিতীয়তে আমাক যি নিম্নতম আজিৰ এই যুগত যি পাৰিতোষিক দি আছে, এই পাৰিতোষিক লৈ আমি একেবাৰে মানসিকভাৱে ভাগি পৰিছোঁ আৰু আমাৰ কৰ্মস্পৃহা প্ৰায় নোহোৱা হৈ গৈছে। আমি যাতে দোপতদোপে উন্নয়নমূলক কামবোৰ কৰিবৰ বাবে আমাক উদগনি জনাবৰ বাবে আমি চৰকাৰক দ্বিতীয় দাবী হিচাপে আমি আহ্বান জনাইছোঁ যে আমাৰ বৰ্তমান যি পাৰিতোষিক আছে, এই পাৰিতোষিকৰ লগত নিম্নতম আৰু 30,000 টকা সংলগ্ন কৰি যাতে আমাৰ মাহেকীয়া বেতনটো দিয়াৰ ব্যৱস্থা কৰে। ইয়াৰ তৃতীয় কথা হ'ল, যিটো আমাৰ বছৰেকীয়া 10% বৃদ্ধিৰ যিটো আমাৰ সিদ্ধান্ত আগত ঘোষণা আছিল, এইটো সময়মতে আমি নাপাওঁ। গতিকে আমাক 10% ইনক্ৰিমেণ্টটো দিব লাগে, HR পলিচি দিব লাগে। আৰু এই সকলোখিনি আমাৰ সমস্যা যদি আমাক
এই চৰকাৰখনে আমাক সুফল দিয়ে তেনেহ'লে আমি নিশ্চয় আমি আগতকৈও পুনৰ উদ্যমেৰে আমি কাম কাজবোৰ কৰি যাব পাৰিম আৰু এই গ্ৰাম্য অঞ্চলত বসবাস কৰা আমাৰ যি দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকৰ যিসমূহ আঁচনি আছে আমি উপযুক্ত সময়ত উপযুক্তভাৱে তেওঁলোকক প্ৰদান কৰি তেওঁলোককো আৰ্থিকভাৱে সচ্ছল কৰাত আমি সহায় কৰিম চৰকাৰে আমাৰ নিম্নতম সাধাৰণ আমাৰ যি প্ৰাপ্য ন্যায্য দাবী এইখিনি আমাক দিয়ক আৰু আমি কথা দিছোঁ আমি প্ৰত্যেকটো খনতে চৰকাৰৰ যি উন্নয়নমূলক আঁচনি আছে এইবোৰ 100% আমি সময়মতে সফলমণ্ডিত কৰিবৰ বাবে আমি সদায় জাগ্ৰত প্ৰহৰী হৈ থাকিম ধন্যবাদ হয় ইতিমধ্যে শুনিলে তেখেতলোকৰ যিসমূহ দাবী এই দাবীসমূহ যদি পূৰণ কৰে তেতিয়াহ'লে চৰকাৰৰ প্ৰতিটো কামত পূৰ্বতে যেনেদৰে সহায় কৰি আহিছিলে সহযোগ কৰি আহিছিলে এনেদৰে আগন্তুক দিনতো সহায় সহযোগ কৰি যাব আৰু যদি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই যদি এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰে তেন্তে কিন্তু এনেদৰেই অচলাৱস্থা হৈ থাকিব উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু যাৰ পৰিণতিত কষ্ট পাবলগীয়া হ'ব সাধাৰণ গ্ৰামাঞ্চলৰ লোকসকলে আৰু এনেদৰেই আজি তেখেতলোকে নিজৰ কৰ্মস্থানৰ পৰা আঁতৰি আহি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াত আৰু প্ৰতিবাদকাৰীসকল আছে আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আজিৰ কাৰ্যসূচীৰ বিষয়ে ইতিমধ্যে আমাৰ আপোনালোকে অহা অসম সংবাদ 24 ঘণ্টাৰ আমাৰ আপোনালোকলৈ বুলি অশেষ ধন্যবাদ থাকিল আপোনালোকে আমাৰলৈ বুলি খবৰটো ল'ব আহিছে কমচে কম ইতিমধ্যে আমাৰ যিখিনি দাবী আছে আমাৰ পূৰ্বতে কোৱাৰ দৰে এই দাবীসমূহ যদি আমাৰ চৰকাৰে বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি আমাক সদায় বাদ পেলাই ৰাখিছে ইতিমধ্যে আমি আপোনালোকক ক'ব বিচাৰোঁ যে কাৰণ আমাৰ কি হৈছিলে বিগত যি আমাৰ মুখ্যমন্ত্ৰী আছিল তেখেতে আমাৰ এটা সিদ্ধান্ত লৈছিল যে আমাৰ 60 বছৰ নিশ্চয়তা আমাৰ কৰিবই বুলি কিন্তু সেই প্ৰাক্তন মুখ্যমন্ত্ৰী যোৱাৰ লগে লগে আমাৰ যি চলিত চৰকাৰ আছে এই চলিত চৰকাৰে কিন্তু প্ৰলোভন দি ৰাখিছে য'ত নেকি নিশ্চয়তাৰে আমাক কোনো ধৰণৰ আজিলৈকে এটা উদ্ধাৰ কৰি দিয়া নাই বুলিয়ে ক'ব লাগিব সেইকাৰণে আমি সঁচাকৈ সুখ প্ৰকাশ কৰিছোঁ আৰু আশা ৰাখিছোঁ যেন তেখেতৰ দিনত যিহেতু বিভিন্ন উন্নয়নমূলক কাম কাজখিনি কৰিছে সকলো ডিপাৰ্টমেণ্টকে তেখেতে চাইছে আমাৰ ডিপাৰ্টমেণ্টটোকো মাহীয়াই চকুৰে নাচাই আমাক যেন আমাৰ নিজৰ যি অস্তিত্ব আছে সেইখিনি আমাক দিবলৈ সক্ষম হয় ধন্যবাদ হয় ইতিমধ্যে আমি চাবলৈ পাইছোঁ মহিলা প্ৰতিবাদকাৰীসকলো আছে কি ক'ব আজিৰ দিনটোত হয় ধন্যবাদ অসম সংবাদ 24 ঘণ্টাৰ সংবাদদাতাক আমাৰ এইখিনি দুখৰ সময়ত আমাৰ সমভাগী হৈছে বুলিয়ে ক'ব লাগিব যিহেতু আমাৰ সহকৰ্মীসকলে কৈছে যে আমাৰ যিখিনি আমাৰ ন্যায্য দাবী সেইখিনি পূৰণ হোৱাত আমাক চৰকাৰে আমাক মাহীয়াৰ দৃষ্টিৰে নাচায় যাতে সেইখিনিয়ে আমি ৰিকুৱেষ্ট কৰিছোঁ কি ক'ব আজি দিনটোত হয় আমাৰ সতীৰ্থ এতিয়ালৈকে সকলো আপোনালোকক বৰ্ণনা কৰি কৈছে গতিকে আমাৰ যিখিনি দাবী হয় সেইখিনি চৰকাৰে যাতে অতি সোনকালে পূৰণ কৰে গতিকে তাৰে আমি আশা পাতি ৰৈ আছোঁ গতিকে ধন্যবাদ যদি চৰকাৰে আপোনালোকৰ দাবীসমূহৰ প্ৰতি গুৰুত্ব আৰোপ নকৰে এই প্ৰতিবাদ অব্যাহত থাকিব নেকি অব্যাহত ৰাখিম বুলি ভাবিছোঁ গতিকে কি হয় চাওঁ চৰকাৰে আমাৰ দাবীসমূহ শুনে নে নুশুনে কাৰণ আজিলৈকেতো আমি বহুবাৰ কৰি আহিছোঁ সদায়ে আমাক এনেকৈ প্ৰত্যেক ইলেকশ্যনৰ আগতে আমাক প্ৰলোভন দিয়ে আমাক কৰি দিম বুলি কয় কিন্তু আজিলৈকে সুফল পোৱা নাই গতিকে এইবাৰো কি হয় সেই আশা পাতি আমি ৰৈছোঁ যি সময়ত কথাৰ নহয় কামৰ চৰকাৰ বুলি সকলোতে আজি ঢাকঢোল বাজিছে তেনে অৱস্থাত যেন অৱহেলিত বঞ্চিত একাংশ ঠিকাভিত্তিক কৰ্মচাৰী আৰু এতিয়া ক্ষোভত ফাটি পৰিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে আৰু এনেদৰেই নিজৰ কৰ্মস্থান এৰি আহি আজি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত তেখেতলোকে অৱস্থান ধৰ্মঘট পালন কৰিবলগীয়া হৈছে আৰু মন্ত্ৰীৰ সমষ্টিতে আজি এনেদৰে চলিছে প্ৰতিবাদ আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদনগৰী ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদৰ পৰিৱেশ আৰু এই ক্ষেত্ৰত তেখেতলোকৰ দাবীসমূহ আমি চৰকাৰ বা প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষকো আমি অৱগত কৰিলোঁ দৃষ্টিগোচৰ কৰিলোঁ আৰু আমাৰ দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে পালন কৰিছোঁ এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদনগৰী ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ